যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত সাত বিহু উদযাপন। জাতীয় ঐক্য সম্প্ৰীতি সুদৃঢ় কৰাৰ স্বাৰ্থত সদৌ-অসম সাত বিহু উদযাপন সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে যোৰহাটৰ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ সহযোগত জাতীয় ঐক্যত আৰু এখোজ শ্লোগানৰ ধাৰাবাহিকতা ৰক্ষা কৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় সাত বিহু। মন মতলীয়া কৰা বতৰত বহাগৰ বুকুচাত উঠি অমল সুধা পান কৰি জাতীয় জীৱনৰ হেন্দুৰীয়া আলি নিৰ্মাণৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ জাতি জনগোষ্ঠীৰ মহামিলনেৰে আজি স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ হৈ পৰে মহাচন্ন। বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যগীতৰ লগতে অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ ঢোল তালৰ মাতেৰে ৰজন জনাই পৰে সমগ্ৰ চুকাফা সমন্বয় ক্ষেত্ৰ। লগতে ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰা হয় জেং বিহু প্ৰতিযোগিতা। প্ৰত্যেক বৰ্ষই পৰম্পৰা ৰক্ষা কৰি বহাগ বিহুৰ সাত বিহুৰ শেষৰ দিনা সদৌ অসম সাত বিহু উদযাপন সমিতিৰ উদ্যোগত চুকাফা সমন্বয় ক্ষেত্ৰত উদযাপন কৰি অহা হৈছে এই সাত বিহু উৎসৱ। আজিও তাৰ ব্যতিক্ৰম নহয়। এই সাত বিহু উদযাপন কাৰ্যসূচীৰে পুৱা শুভাৰম্ভ কৰা হয় পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়তে। পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি কমলজ্যোতি গগৈ। ইয়াৰ পাছতেই স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অৰুণ বৰপাত্ৰ গোহাঁইয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ সাত বিহু উন্মোচন কৰে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁইয়ে। ইয়াৰ পাছতেই অনুষ্ঠিত হোৱা কণী যুঁজ প্ৰতিযোগিতাৰ উদ্বোধন কৰে বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ গোলাপ ডেকাই। ইয়াৰ পাছতে অনুষ্ঠিত হয় জেং বিহু প্ৰতিযোগিতা। প্ৰতিযোগিতাত জিলাখনৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে। মজা লাগিছে। আগৰ বিহু আৰু আজিৰ বিহুৰ মাজত কিবা দেখিছে নেকি? একো নাই, বজাব পাৰিলে যাব পাৰিলে আগৰ বিহুৱে আপোনাৰ পৰা এফাকি বিহু যোজনা হ'ব নি? পুৰণি বিহু যোজনা, পুৰণি এফাকি যোজনা গাই দিয়ক। নৈ কালে কালে দৰিয়লা কানে কানে তোমাৰ পাছত পাছত ময়ো গৈছিলো
কতে সমান নাইকিয়া উজাই উজাই কথা কম বুজাই দুখনি হাততে তোমাৰ বজাৰত ঘূৰি মাপুলিছ বলানি কথা ধন্যবাদ 7 বছৰত ভৰি দিলেই যোৰহাটত চাওঁতে চাওঁতে হাত বিহু এই হাত বিহু ৰাইজৰ প্ৰচেষ্টাত আপোনালোকৰ প্ৰচেষ্টাত জাতি বৰ্ণ নিৰ্বিশেষে সমন্বয় ক্ষেত্ৰত সমন্বয়ত উদযাপন কৰে আজি আপুনি নাচি থকা দেখিব সকলো জনগোষ্ঠীৰ মানুহে ইয়াত উপভোগ কৰিছে আমি ইয়াত দেৱী বিহু মিচিং বিহু বিভিন্ন জনগোষ্ঠীয় বিহু কৰোঁ সেইটো মূল উদ্দেশ্য দ্বিতীয় কথা হ'ল 7 দিন ধৰি অসমত বিহু পূৰ্ণাংগ ৰূপত সকলোৱে অনুষ্ঠিত কৰি থাকে বিহু বুলি ক'লে আবাল বৃদ্ধ বনিতা সকলোৱে মানে মতলীয়া হৈ থাকে তেনেস্থলত এই বিহুটো আপগ্ৰেড কৰিবৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছিলোঁ প্ৰথম পদক্ষেপ আছিলে ইয়াত হাত বিহু পাতিয়েই আমি উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত বিহু বিষয়টো পাঠ্যক্ৰমত দিলোঁ আৰু দিয়াৰ ফলস্বৰূপে এতিয়া বিহুৰ প্ৰতিযোগিতাসমূহ ইমানেই বৃদ্ধি পাইছে নিৰ্ভুলভাৱে আমাৰ বিহুৱতীসকলে বিহু কৰিবলৈ ধৰিছে দ্বিতীয়তে অলপ আগতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা বিভাগৰ মুৰব্বী অধ্যক্ষ আমাৰ ডক্টৰ পল্লৱী ডেকা বিজয়বৰুৱা বাইদেৱে কৈ গ'ল তেখেতে জেং বিহু উদ্বোধন কৰি যে বিহুটো আমাৰ কলেজীয়া পাঠ্যক্ৰমত হ'ব লাগে আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত হ'ব লাগে আৰু ইয়াৰ কাৰণে তেখেতসকলে বিভিন্ন ধৰণৰ আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰিছে এইটো এটা শুভ লক্ষণ উজনি অসমে আমাৰ বিহুৰ ক্ষেত্ৰত অগ্ৰগণী ভূমিকা গ্ৰহণ কৰে প্ৰথম আমি যোৰহাট কাছাৰী ফিল্ডত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কৰিছিলোঁ বিহুত ইয়াৰে অনুকৰণ যোৰহাটৰ অনুকৰণ কৰি দেখা পালোঁ যে গুৱাহাটীত গিনিজ বুক অফ ৰেকৰ্ডছ কৰিলেগৈ মাননীয় মুখ্যমন্ত্ৰীৰ তত্বাৱধানত আৰু ঠিক তেনেধৰণে আমাৰ বিহু বিষয়টো হ'ব লাগে বুলি এই হাত বিহু এই চুকাফা সমন্বয় ক্ষেত্ৰৰ পৰাই বাৰ্তা গ'ল আৰু অসমৰ এতিয়া বিদ্যালয়বিলাকত হ'ল গতিকে আমি বিহুটো বুজতৰীয়া নোহোৱাকৈ এতিয়া ৰাখিব পাৰিমগৈ আৰু ইউনিভাৰ্চিটিটো পাৰিমগৈ আৰু অন্য দেশৰ আপোনালোকে লোককলাবিলাক দেখিব এনেকুৱা ফেষ্টিভেলবিলাক দেখিব যে তেওঁলোকৰ পাঠ্যক্ৰমত খুব ভালকৈ আছে আৰু এইটো শেহতীয়াভাৱে অসমত হোৱাৰ কাৰণে গোটেই শিক্ষা বিভাগটো যথেষ্ট এইটো এটা ভাল কাম কৰিছে কম আৰু আপোনালোকৰ গোটেই আমাৰ ইলেক্ট্ৰনিক মিডিয়া বা মিডিয়াই গোটেই মানে আমি আপোনালোকৰ দৃষ্টিটোকে সন্মান জনাইছোঁ আপোনালোকে প্ৰচাৰৰ দ্বাৰা বিহুটোক যথেষ্ট পৃথিৱীৰ চাৰিওকাষে জনপ্ৰিয় কৰি তুলিছে ধন্যবাদ অসমৰ বিহুটোৱেই আৱৰ্জনী বিহুত এই বয়স জাতি ধৰ্ম বৰ্ণ গোষ্ঠী বয়স নিৰ্বিশেষ আনন্দ আৰু বিহু হ'ল লোক উৎসৱ বিহু অসমৰ বিহুটো কৃষি শ্ৰমৰ লগত জড়িত উৎসৱ আছিলে গতিকে কৃষি শ্ৰমৰ অৱসৰত আনন্দ বা কৃষি শ্ৰম আৰম্ভণিৰ মুহূৰ্তত কেনেকৈ প্ৰেৰণাদায়ক হিচাপে বিহু পালন কৰিছিলে সেই শ্ৰমৰ লগত নাৰী পুৰুষ উভয় জড়িত আছিলে গতিকে নাৰী পুৰুষৰ স্বতঃস্ফূৰ্ত যিবিলাক আৱেগ অনুৰাগ ইয়াত প্ৰকাশ পাইছিলে এই যে আজি জেং বিহু ইয়াত আমি অনুষ্ঠান কৰিলোঁ বা তাতে উদ্বোধন কৰিলোঁ জেং বিহুত কি প্ৰকাশ পাইছিলে নাৰী এগৰাকীৰ মনৰ অনুভৱ এতিয়া গাই আছে তেওঁলোকে যে নাৰী জনম নলবা লোকে বনে কৰাই খায় তাৰমানে সেই সময়ত হয়তো নাৰীসকল ভিতৰতে সোমাই থাকিবলগীয়া হোৱা যন্ত্ৰণাটো তেওঁলোকে মনে মনে গৈ প্ৰকাশ কৰিছে
জননী ঠিক তেনেকৈ পুৰুষসকলে তেওঁলোকৰ শ্ৰমৰ আনন্দ দিলে আৰু যিহেতু এই সময়ত বসন্ত ঋতু এটা সৃষ্টি প্ৰেৰণাৰ ঋতু ইয়াত গছে বনে ফুলে পাতে সকলোতে নতুন ফুলপাত মেলে নতুন ফল ফুল লাগে মানুহৰ মনতো সেই জৈৱিক আৰু যিটো সৃষ্টিৰ প্ৰেৰণা উৎপাদনমুখী চিন্তাটো সন্তান উৎপাদনৰ ধাৰণাটো মানুহ জীৱটোৰ মনতো জাগে আৰু মানুহেই এনেকুৱা এটা প্ৰাণী যি নিজৰ সেই মৌলিক অনুভূতি বা আইচ বা ধাৰণাবিলাককো তেওঁলোকে আৰ্টৰ ৰূপ দিব পাৰিছে কলা ৰূপ দিব পাৰিছে আৰু সেই কলা ৰূপ দিব পৰা সেই কলালৈ উত্তীৰ্ণ কৰিব পৰা সেই চেতনাটোতে বিভিন্ন ধৰণৰ বিহুৰ উদযাপন বিহুৰ ৰং ধেমালি আনন্দ সকলোতে সেই ভাৱবোৰ প্ৰকাশ হয় অথচ কলাত্মক সেইকাৰণে বিহু এটা আমাৰ জাতীয় উৎসৱ ঘৰে ঘৰে
समझ का चश्मा का बनी हां थोड़ी से ना ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।